নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে স্বাগতম জনাইছো আসাম ষ্টাডি ইনফো ইউটিউব চেনেললৈ তো মৰমৰ ষ্টুডেন্টস যোনসকলে এবাৰ 2025 বৰ্ষৰ হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰ ফাইনেল এক্সাম দিছা তোমালোকৰ মাজলৈ আজি এটো ভিডিও লৈ আহিছো আৰু আজি তোমালোকৰ এটো ভিডিও অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰ বাবে যোনসকলে এবাৰ 2025 বৰ্ষৰ হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰ এক্সাম দিছা তোমালোকৰ যেহেতু দুই এটা এক্সাম হোৱাৰ পাছতে বাতিল কৰা হৈছিল এক্সামসমূহ আৰু তোমালোকৰ সেই এক্সামসমূহ বিহুৰ পাছত হ'ব বুলি তোমালোকক কৈছিলে এতিয়া মেইন কথা আহিলে তোমালোকৰ আকৌ এখন নোটিছ আহিছে যে সেকেন্ড ইয়াৰ ক্লাছ ষ্টাৰ্ট হ'ব বুলি গটিকে তোমালোকে এটা সেকেন্ড ইয়াৰ ক্লাছ ষ্টাৰ্ট কৰিবা নে তোমালোকে হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰ ফ্ৰেণ্ড এক্সামৰ কাৰণে পঢ়িবা তোমালোকে হেকিনি সকলোখিনি ডাউট ক্লিয়াৰ কৰিম লগতে তোমালোক সকলো ষ্টুডেন্টক পাস কৰাই দিয়া হ'ব ফ্ৰী কে তোমালোক সকলোখিনি এটো ভিডিওৰ মাধ্যমে জনাম গটিকে ভিডিওটো অকন স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিবা আৰু আজি ভিডিওটো অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব নিজৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিবা আৰু এটো ভিডিও লাইক এটা কৰি চেনেলটো সাবস্ক্ৰাইব কৰি নটিফিকেশন বেলটো অল ক্লিক কৰিবা এটা কাৰণে আমাৰ এনেকুৱা ধৰণৰ ইম্পৰ্টেন্ট নলেজেবল ভিডিওসমূহ দিয়াৰ লগে লগে তোমালোকৰ সন্মুখত পাই থাকে আৰু তোমালোকে এতিয়া ধুনিয়াকে ভালকে কমেন্ট এটা দি ভিডিওটো স্টাৰ্ট কৰা তো ডিয়াৰ ষ্টুডেন্টস তোমালোকে এটা কথা গুৰুত্বপূৰ্ণভাৱে চাবা সিদিনা মই অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰমেশ পেগুৰ ডাঙৰীয়াৰ এটা ভিডিও দিছিলো মোৰ হোৱাটছআপ চেনেলত এটো বহুতে চালে আৰু বহুতো ইউটিউব চেনেলতে এটো ভিডিও মানে ভাইৰাল হৈ গল বহুতে গম পালে কিন্তু এটা কথা তেও এটা অতিকে গুৰুত্বপূৰ্ণ কথা ক'লে তেও কৈছে যে তোমালোকৰ যি হাই সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰ ফাইনেল এক্সামৰ কোৱেশ্চন পেপাৰ হেসমূহ বোৰ্ডে এটা কানে কাটে সেকেন্ড ইয়াৰ যেতিয়া তোমালোকৰ ফাইনেল এক্সাম দিবা তেতিয়া তোমালোকৰ সুবিধা হ'ব কাৰণে তেওঁলোকে হেখন কোৱেশ্চন পেপাৰ কাটে কিন্তু আগতে হেতু হোৱা নাছিলে আগতে যেতিয়া কোৱেশ্চন পেপাৰসমূহ কটা হৈছিলে স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীয়ে কাটিছিলে আৰু তেতিয়া তোমালোকৰ এক্সাম সমূহত কিছুমান ষ্টুডেন্ট পাস কৰিলে তেওঁলোকক পাস কৰাই দিয়া হয় যোনসকলে ফেল কৰে তেওঁলোকক মানে ফেল নকৰাই তেওঁলোকক সেকেন্ড ইয়াৰলৈ পাস কৰাই দিয়া হয় কিন্তু শিক্ষা মন্ত্ৰীয়ে সিদিনা কৈছে যে তোমালোকে কোনো এজন ষ্টুডেন্ট ফেল নোহোৱা আৰু সকলোকে পাস কৰাই দিয়া হ'ব হাই সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰ এক্সামত ফেল কৰিলে গটিকে তোমালোকে হেতু কাৰণে চিন্তা কৰিব নালাগে মই হেতু কথা অলৰেডি তোমালোকক বহুত বাৰে কৈছো তোমালোকক পাস কৰাই দিয়া হ'ব এতিয়া মেইন কথা আহিলে তোমালোকে এক্সাম নিদিয়াকে পাস কৰিবা নেকি মানে এক্সাম যদি তোমালোকে দিবলৈ নোযোৱা তেনেহলে তোমালোকে ফেল কৰাই থবনে নাই তোমালোকক পাস কৰাই দিয়া হ'ব হেতুটা মেইন কথা তো তোমালোকক জনাই দিও তেতিয়াও তোমালোকক পাস কৰাই দিয়া হ'ব যদি তোমালোকৰ বা এনে তোমালোকক পাস কৰাই দিব কিন্তু তোমালোকক মই কাকো কোৱা নাই যে তোমালোকে এক্সামটো নিদিবা তোমালোকে নিদিলে ভাল হ'ব কিবা কিবি হেতু মই কোৱা নাই কিন্তু তোমালোকক কৈছো তোমালোকক হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰ এক্সামটো তোমালোকে নিদিলেও তোমালোকক পাস কৰাই দিয়া হ'ব যদি কাৰোবাৰ বেমাৰ আজাৰ বা কিবা কাৰণবশত তোমালোকে এক্সামটো দিব নোৱাৰিলা তেতিয়া কিন্তু তোমালোকক উত্তীৰ্ণ কৰাই দিয়া হ'ব হেতু কোনো প্ৰবলেম নাই কিন্তু কিছু স্কুল প্ৰাইভেট স্কুলত দেখিবলৈ পোৱা যায় তেওঁলোকক আকৌ পুনৰ যোনজনে এক্সামটো নিদিলে তেওঁ পুনৰ কিবা এটা এক্সাম দি উত্তীৰ্ণ কৰাই দিয়া হয় এটা মেইন কথা আহিলে তোমালোকে এটা বহুতে মোক কমেন্ট কৰিবা বা বহুতে সুধিবা যদি আমাৰ সেকেন্ড ইয়াৰ পাস কৰিবলৈ কাৰণে যদি আমাৰ ফাৰ্ষ্ট ইয়াৰ ফাইনেল এক্সাম দিবলৈ দৰকাৰেই নাই তেনেহলে আমাক যদি এনে ফ্ৰীতে যদি উত্তীৰ্ণ কৰাই দিয়া হয় তেনেহলে আমি এক্সামটো নিদিও কিয় তোমালোকে এটো একেবাৰে ভুল কাম এটো তোমালোকে কেতিয়াও নকৰিবা কাৰণ চোৱা শিক্ষা সংসদে তোমালোকৰ কোৱেশ্চন পেপাৰখন দিয়ে যেতিয়া তোমালোকে হায়াৰ সেকেন্ডাৰী ফাইনেল এক্সাম দিবা তেতিয়া তোমালোকৰ এটা আইডিয়া ল'ব পাৰিবা সেই কোৱেশ্চন পেপাৰখন চাই অৰ্থাৎ শিক্ষা সংসদে এনেকুৱা ধৰণৰ কোৱেশ্চন পেপাৰ কাটে হেতু তোমালোকে চাই লৈ এটা আইডিয়া পাবা সেই কাৰণে তোমালোকৰ কাৰণে এটো এক্সাম পাতে আৰু তোমালোকে এক্সামটো সকলোৱে দিবা সকলোৱে যিমান পৰা দিবলৈ চেষ্টা কৰা ঠিক আছে তো এটো ডাউট ক্লিয়াৰ আৰু অসমৰ শিক্ষামন্ত্ৰী ৰমেশ পেগু ডাঙৰীয়াই কৈছে তোমালোকক পাস কৰাই দিয়া হ'ব আৰু সিদিনা এটা ভিডিও ক্লিপ তোমালোকক মই দেখাবলৈ চেষ্টা কৰিম অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে এজন ছাত্ৰীয়ে সুধিছিলে তেওঁ আমাৰ হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰ ফাইনেল এক্সাম কেতিয়া হ'ব বা আমাৰ সকলোকে পাস কৰাই দিব নেকি তো তেওঁ কৈছিলে যদি এক্সামটো ল'ব নোৱাৰো যদি পোষ্টপন কৰা হয় বা বাতিল কৰি দিয়া হয় তেতিয়া তোমালোকক সকলোকে সেকেন্ড ইয়াৰলৈ উত্তীৰ্ণ কৰাই দিয়া হ'ব কিন্তু এটা কথা ক্লিয়াৰ কৰি দিছো কিন্তু তোমালোকক ফাৰ্ষ্ট ইয়াৰ ফাইনেল এক্সামৰ সকলো ষ্টুডেন্টকে পাস কৰাই দিব তোমালোকে ভিডিও ক্লিপটো এবাৰ চাই লোৱা আমাৰ খবৰ দিও 11 ৰ এক্সাম সোনকালে দিব অকনমান নহলে 12 ৰ কাৰণে প্ৰিপাৰেচন গণ্ডগোল কৰি দিলে নহয় 12 ৰ প্ৰিপাৰেচনৰ কাৰণে 9 মান তো পোৱা যায় কাৰণে অকনমান সোনকালে কৰিব নহলে তৰক সব এনে পাস কৰাই দিব ঠিক আছে থ্যাংক ইউ মামা থ্যাংক ইউ ঠিক আছে তোমালোকে ভিডিও ক্লিপটো চাই সকলোখিনি বুজি পালা আৰু মই যিখিনি কথা ক'লো বুজি পালা তাৰ পিছত এটা মেইন টপিক আহিলে তোমালোকৰ অতিকৈ মোষ্ট ইম্পৰ্টেন্ট মই কৈছিলো প্ৰথমতে তোমালোকে এতিয়া তোমালোকৰ যি হাই সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰ এক্সাম বাতিল কৰাৰ পাছতে বিহুৰ পাছতে এক্সামটো হ'ব বুলি কৈছিলে কিন্তু তাৰ লগে লগে তোমালোকৰ আৰু এটা প্ৰবলেম আহিলে হাই সেকেন্ডাৰী সেকেন্ড ইয়াৰ ক্লাছ ষ্টাৰ্ট হ'ব বুলি তোমালোকে কৈছে এটা তোমালোকৰ মনৰ এটা কোৱেশ্চন আমি হাই সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰ এক্সামৰ কাৰণে পঢ়ুনে নাই আমি সেকেন্ড ইয়াৰ ক্লাছ ষ্টাৰ্ট কৰো যেহেতু বহুত দিন পাৰেই হৈ গৈছে ঠিক আছে তো এতিয়া তোমালোকক মই কৈ দিও মোৰ নিজৰ ফালৰ পৰা তোমালোকক কৈছো তোমালোকে কি কৰা তোমালোকৰ নিজৰ ইচ্ছা বা তোমালোকে বেলেগ টিচাৰৰ পৰা খুলি ল'ব পৰা কোনো কথা নাই মোৰ কথা মতে মই তোমালোকক কৈছো হায়াৰ সেকেন্ডাৰী যেটো ফাৰ্ষ্ট ইয়াৰ ফাইনেল এক্সাম তোমালোকৰ গ্যাৰান্টি নাই যে এটো এক্সাম হ'বই মানে শুনা
তোমালোকৰ বিহুৰ পাছতে কৈছে বিহুৰ পাছতে আমি পঞ্চায়ত ইলেকশ্যনৰ ডেট দিম বা বিহুৰ দিনটো তোমালোকে দিব পাৰে পঞ্চায়ত ইলেকশ্যনৰ ডেট তাৰ পাছতহে কিন্তু তোমালোকৰ হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়েৰ এক্সামৰ ৰুটিন প্ৰকাশ কৰিব তো ৰুটিন প্ৰকাশ কৰাৰ লগে লগে তোমালোকৰ এক্সামটো হ'ব যদি কিবা প্ৰব্লেম হয় শিক্ষা সংসদৰ তেতিয়া কিন্তু তোমালোকৰ এক্সামটো পতা নহ'ব সকলোকে উত্তীৰ্ণ কৰাই দিয়া হ'ব অলৰেডি তোমালোকে অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া আৰু আমাৰ মামা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা তোমালোকে শুনি ল'লা কথাখিনি ঠিক আছে তো তোমালোকে এতিয়া এটা কাম কৰা তোমালোকে এপ্ৰিলৰ 1 তাৰিখৰ অলৰেডি তোমালোকে বহুতখিনি কোৱেশ্চন তোমালোকে অলৰেডি ক্লিয়াৰ কৰিলা হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়েৰ পৰীক্ষাৰ কাৰণে তাৰপিছত তোমালোকে যিমান পৰা এতিয়া বিহুৰ শেষ দিন অৰ্থাৎ তোমালোকে এটা কাম কৰা এপ্ৰিলৰ 1 তাৰিখৰ পৰা 20 এপ্ৰিললৈকে ভালদৰে তোমালোকে হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়েৰটো পঢ়া কোৱেশ্চনখিনি ক্লিয়াৰ কৰি থাকা ঠিক আছে কোৱেশ্চনখিনি ক্লিয়াৰ কৰি থাকা এক্সামটো তেতিয়ালৈকে তোমালোকৰ ডেট ঘোষণা কৰিব যদি এক্সামটো হয় যদি নহয় তোমালোকে এই দিবা তাৰপিছত তোমালোকে সেকেন্ড ইয়াৰ ক্লাছ ষ্টাৰ্ট কৰিবা মই সেকেন্ড ইয়াৰ ক্লাছ তোমালোকৰ সহায় হোৱাকৈ মই সেকেন্ড ইয়াৰ কাৰণে ভিডিঅ' বনাম প্ৰতিটো চেপ্টাৰ আছামিজ ইংলিছ প্ৰতিটো পলিটিকেল সায়েন্স এডুকেশ্যন ইকনমিক্স ফিজিক্স কেমিষ্ট্ৰি বায়'লজি সকলোৰে ক্লাছ তোমালোকৰ বাবে আগবঢ়াবলৈ চেষ্টা কৰিম গতিকে তোমালোকে আছাম ষ্টাডিক এতিয়া সাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অলপ ক্লিক কৰি থাকা এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'সমূহ তোমালোকৰ সহায় হোৱাকৈ একেবাৰে লেটেষ্ট তোমালোকক বনাই থাকোঁ তোমালোকৰ মনত যিটো কুৱেশ্যন আহি থাকে সেইটো কুৱেশ্যনৰ ওপৰতে মই ভিডিঅ' বনাওঁ আৰু যদি তোমালোকৰ কিবা কুৱেশ্যন আছে ডাউট আছে তোমালোকে কমেন্ট বক্সত জনোৱা যিমান পৰা কমেন্ট বক্সত জনোৱা আৰু এটো ভিডিঅ' নিজৰ বন্ধুবান্ধৱীলৈ শ্বেয়াৰ কৰা যাৰ এটো ডাউট হৈ আছিল আজি ঠিক আছে আজি তোমালোকৰ দুটা অতিকৈ ইম্পৰ্টেণ্ট কথা ক'লো গতিকে তোমালোকে এই কথা আজি ক্লিয়াৰ আৰু তোমালোকে 1 এপ্ৰিলৰ পৰা 20 এপ্ৰিললৈকে হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়েৰ কাৰণে পঢ়া যদি এক্সাম বাতিল কৰে বা কেনসেল কৰে তো তোমালোকে কেনসেল যদি হৈ যায় তেতিয়া তোমালোকে সেকেন্ড ইয়াৰ ক্লাছটো ষ্টাৰ্ট কৰিব পাৰিবা ধুনীয়াকৈ 21 এপ্ৰিলৰ পৰা ঠিক আছে আজিৰ ভিডিঅ'টো মানে নিজৰ বন্ধুবান্ধৱীলৈ শ্বেয়াৰ কৰিবা এটো ভিডিঅ' যিমান পাৰা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা তো আজিৰ ভিডিঅ'টো মানে ধন্যবাদ আৰু জয় অসম